Welcome to Prasam Tutorial. My name is Prosenjit Dotto. আমি আজি ডিসকাস কৰিম একাউণ্টছ অফ হোল্ডিং কোম্পানীৰ ওপৰত। একাউণ্টছ অফ হোল্ডিং কোম্পানীত কিছুমান টাৰ্মছ ইউজ হয়, সেই টাৰ্মছবিলাকৰ এক্সপ্লেনেশ্যন কৰিম। তো ভিডিঅ'টো একদম লাষ্টলৈকে চবে ধ্যান দি চাবা, ঠিক আছে। তো ফাৰ্ষ্ট কওঁ আমি হোল্ডিং কোম্পানী কি হয় সেইটো ফাৰ্ষ্ট জানি লওঁ। তো চোৱা আমি এটা এক্সাম্পল লওঁ, এটা হ'ল কোম্পানী এ আৰু এটা হ'ল কোম্পানী বি, ঠিক আছে। কোম্পানী বিৰ 100 শ্বেয়াৰ আছে। এই কোম্পানী বিৰ 100 শ্বেয়াৰ কোনে হোল্ড কৰি আছে জানে? কোম্পানী এ ধৰা হোল্ড কৰি আছে, ঠিক আছে। তো কোম্পানী এটাতো এটো এটা বিজনেছ হয়, ইও এটা বেলেগ বিজনেছ হয়, বাট ইয়াৰ শ্বেয়াৰ ইয়াতে কোনে পইচা লগাইছে? এ লগাইছে। তেতিয়া আমি এইটো কি বুলি ক'ম জানে? তেতিয়া এক কম আমি হোল্ডিং কোম্পানী আৰু তোমাৰ ইয়াক কম হ'ল আমি ছাবচিডাৰী কোম্পানী, ঠিক আছে। তো ই হোল্ডিং কোম্পানী হৈ গ'ল আৰু এইটো কি হৈ গ'ল? ছাবচিডাৰী কোম্পানী হৈ গ'ল। তো ইয়াৰে আকৌ দুটা পাৰ্ট থাকে, ছাবচিডাৰী কোম্পানী দুটা থাকে, এটা হ'ল ফুল্লি অ'ন্ড আৰু এটা হ'ল পাৰ্টলি অ'ন্ড। এটা ফুল্লি অ'ন্ড থাকিব আৰু এটা কি থাকিব জানেনে? আৰু এটা থাকিব পাৰ্টলি অ'ন্ড। এতিয়া দুটা টাৰ্ম কিয় ইউজ কৰা হৈছে চাবা। ফুল্লি অ'ন্ড যদি চোৱা 100 শ্বেয়াৰে যদি এক কিনি থৈ দিয়ে, মানে ইহঁতে হোল্ড কৰি থাকে, ইনভেষ্ট কৰে, তেতিয়া আমি তাক এইটো ফুল্লি অ'ন বুলি ক'ম। কিয়? ইয়াৰ গোটেই শ্বেয়াৰখিনি ইয়ে হোল্ড কৰিছে। বাট কেতিয়াবা কেনেকুৱা হয়, ধৰা এই তোমাৰ কোম্পানী বিৰ শ্বেয়াৰ 60 শ্বেয়াৰ্ছ ধৰা ই কিনিছে, 60 শ্বেয়াৰ কিনিছে, বাকী 40 শ্বেয়াৰ্ছ বেলেগে কিনিছে। তো 40 শ্বেয়াৰ্ছ যদি বেলেগে কিনে, এনেকুৱা কেছত আমি এইটো কি বুলি ক'ম? পাৰ্টলি অ'ন্ড কোম্পানী বুলি ক'ম, ঠিক আছে। আৰু তোমাৰ এই যে 40 শ্বেয়াৰ যে বেলেগে কিনে, এই 40 শ্বেয়াৰ কিন্তু সিহঁতক আমি কি টাৰ্মছ ইউজ কৰিব পৰা যায়, সিহঁতক কোৱা হয় মাইনৰিটি বুলি কোৱা হয়, ঠিক আছে। এই যে 40 শ্বেয়াৰ্ছ কিনিছে সিহঁতক আমি মাইনৰিটি বুলি ক'ম। তো ইয়াতে চোৱা আমাৰ হোল্ডিং কোম্পানী ক্লিয়াৰ হৈ গ'ল, হোল্ডিং কোম্পানী ক্লিয়াৰ হৈ গ'ল, ছাবচিডাৰী কোম্পানী ক্লিয়াৰ হৈ গ'ল, হয়নে? পেৰেণ্ট কোম্পানী কাক কোৱা হয়? এই যোনটো হোল্ডিং কোম্পানী আছে সিহঁতক পেৰেণ্ট কোম্পানী বুলিয়ে কোৱা হয়, ঠিক আছে। পেৰেণ্ট কোম্পানী কিয় কি ই মেইন হয় না, তো ইয়াক পেৰেণ্ট কোম্পানী। এটা হোল্ডিং কোম্পানীয়ে বহুতকেইটা কোম্পানী ছাবচিডাৰী কোম্পানী হোল্ড কৰে, যেনেকৈ আৰু এটা কোম্পানী আছে ধৰা চি, ইয়াৰ শ্বেয়াৰো কোনে হোল্ড কৰি আছে জানানে? ইয়াৰ শ্বেয়াৰো এ হোল্ড কৰি আছে। তো সেইকাৰণে কি হৈছে, ইয়াক কি হ'ব? পেৰেণ্ট কোম্পানী বুলি কোৱা হ'ব। এইটো এটা ছাবচিডাৰী কোম্পানী, ঠিক আছে। তো ইয়াতে আমি নেক্সট টাইম ইয়াতে প্ৰি ইকুইজিশ্যন আৰু তোমাৰ পষ্ট ইকুইজিশ্যন প্ৰফিট কি বস্তু হয় দুটাৰ মাজত চাবা। আমি যেতিয়া বিজনেছটো কিনিম নহয়, মানে ইয়াত যেতিয়া পইচা লগাম, ধৰা কোম্পানী বিটো আমি কিনি আছোঁ, আমি ধৰা নিজকে তুমি সেই ভাবি লোৱা হোল্ডিং কোম্পানী বুলি ভাবি লোৱা, আৰু আমি ছাবচিডাৰী কোম্পানী কোনটো হয় জানেনে? এইটো হয়। তো ইয়াতে আমি ধৰা পইচা ইনভেষ্ট কৰিম, ঠিক আছে। যোনদিনাখন ইনভেষ্ট কৰিম সেইদিনাখন যদি অলৰেডি কোম্পানীটোত প্ৰফিট থাকে আগৰে পৰা, তেতিয়া সেইটো কোৱা হয় প্ৰি ইকুইজিশ্যন প্ৰফিট বুলি, ঠিক আছে, আগৰ পৰাই যদি থাকে। আৰু যদি তাৰপিছত যিটো প্ৰফিট আৰ্ণ হ'ব তাক কি বুলি কোৱা হ'ব? পষ্ট ইকুইজিশ্যন প্ৰফিট। মানে আমি বিজনেছটো কিনাৰ পিছত যদি প্ৰফিট কিবা হয়, বিজনেছত যদি কিবা প্ৰফিট হয়, তেতিয়া এইটোক আমি কি বুলি ক'ম? পষ্ট ইকুইজিশ্যন প্ৰফিট, ঠিক আছে। এইটো আমি গম পাই গ'লোঁ। তো আমি এটা এক্সাম্পল ল'ব পাৰোঁ, যেনেকুৱা তোমাৰ একাউণ্টিং ইয়াৰটো কি হয়? একাউণ্টিং ইয়াৰ ষ্টাৰ্ট হয় তোমাৰ এপ্ৰিল 1 পৰা ধৰা 2019 লৈ লোৱা হা, তাৰ পৰা আমি লৈ লওঁ তোমাৰ 31 মাৰ্চ 2020। তো এইটো চোৱাচোন, এই পিৰিয়ডটো টোটেল কিমান আছে? এই পিৰিয়ডটো টোটেল আছে 12 মান্থ, ঠিক আছে, 12 মান্থ। তো আমি ইয়াতে পষ্ট আৰু প্ৰি ইকুইজিশ্যন প্ৰফিটটো চাম কেনেকুৱা কৰি আমি ওলাব পাৰোঁ এইটো। তো ইয়াতে তুমি প্ৰথমতে চোৱা, আমি বিজনেছটো ধৰা পাৰচেছ কৰিছোঁ কিমান জানা? বিজনেছটো পাৰচেছ কৰিছোঁ ধৰা অক্টোবৰ 1, 2019 বিজনেছটো আমি পাৰচেছ কৰিছোঁ। তো যদি অক্টোবৰ 1, 2000 পাৰচেছ কৰোঁ, তেতিয়াহ'লে চোৱাচোন মিডিল অফ দ্য ইয়াৰ কিনিছা নাই? একাউণ্টিং ইয়াৰ কোনটো হয়? একাউণ্টিং ইয়াৰটো পূৰা 12 মান্থ, বাট আমি কিনিছোঁ কেতিয়া? আমি কিনিছোঁ অক্টোবৰ 1 কিনিছোঁ। তো যদি অক্টোবৰ 1 কিনিছোঁ, এই যে এপ্ৰিল 1 পৰা অক্টোবৰ 1লৈকে এই টাইম পিৰিয়ডখিনিক কোৱা হয় প্ৰি একুইজিশ্যন পিৰিয়ড বুলি কোৱা হয়, প্ৰি একুইজিশ্যন পিৰিয়ড। আৰু অক্টোবৰ 1 পৰা 31 মাৰ্চলৈকে এইখিনি পিৰিয়ডক কোৱা হয় পষ্ট একুইজিশ্যন পিৰিয়ড। পষ্ট একুইজিশ্যন পিৰিয়ড এইটো আছিলে প্ৰি একুইজিশ্যন পিৰিয়ড। ই হ'ল কিমান হ'ব তেতিয়াহ'লে? এপ্ৰিল 1 পৰা হিচাপ কৰাচোন, এপ্ৰিল 1 পৰা অক্টোবৰ 1লৈকে কিমান হৈ আছে? হৈ আছে 6 মান্থ হৈ আছে। আকৌ তোমাৰ অক্টোবৰ 1 পৰা 31 মাৰ্চ 2020লৈকে কিমান হৈছে? 6 মান্থ হৈ আছে। তো মিলি কিনে 12 মান্থ হৈ গ'ল। তো এজাম্পশ্যন কৰি লোৱা আমাৰ এই ফাইনেন্সিয়েল ইয়াৰটোত বিজনেছত প্ৰফিট হৈছিলে কিমান জানানে? 6000 প্ৰফিট হৈছিলে এই ফাইনেন্সিয়েল ইয়াৰটোত। এই 6000টো এতিয়া আমি কি কৰিব লাগিব? দুটা পাৰ্ট কৰিব পাৰোঁ, কিয় কি এই 6 মান্থত 3000 হৈছে আৰু বাকী এই 6 মান্থত 3000 হৈছে। তো এই যে 3000টো হৈছে, এইটোক আমি কি বুলি ক'ম জানানে? এইটোক আমি ক'ম
প্ৰি একুইজিশ্যন প্ৰফিট। যোনদিনাখন কিনিছোঁ বিজনেছটো তাৰ আগত যিটো প্ৰফিট হয় সেইটো কোৱা হয় প্ৰি একুইজিশ্যন প্ৰফিট, আৰু তাৰ পিছৰ যিটো প্ৰফিট হৈছে সেইটো কি বুলি কোৱা হয় পোষ্ট একুইজিশ্যন প্ৰফিট বুলি কোৱা হয়। ঠিক আছে, এইটো ক্লিয়াৰ হৈ গ'ল পুৰা। এতিয়া আহিল আমি মাইনৰিটি ইণ্টাৰেষ্টৰ কথা আহোঁ। মাইনৰিটি, অলপ আগত মই মাইনৰিটিৰ কথা কৈছিলোঁ, এইটো আছিলে মাইনৰিটি। কোম্পানী বিৰ যদি আমি বেলেগ শ্বেয়াৰ, কোম্পানী যোনটো বি আছে ইয়াৰ 60 শ্বেয়াৰ্ছ কোনে কিনিছে, এ কিনিছে, বাকী 40 শ্বেয়াৰ্ছ কোনোবা বেলেগে কিনি থৈ দিছে, তেতিয়া আমি সেই মাইনৰিটি বুলি এইটো কওঁ। ঠিক আছে, তো এই মাইনৰিটিয়ে কোম্পানীটোত কি কি বস্তু হোল্ড কৰিছে সেইখিনিক একেলগ কৰি কিনে কি বুলি কোৱা হয় মাইনৰিটি ইণ্টাৰেষ্ট। তো মাইনৰিটি ইণ্টাৰেষ্ট কেনেকৈ কেলকুলেট কৰে, আৰু যেতিয়া আমি হোল্ডিং কোম্পানী এটাই বা যিকোনো কোম্পানী এটা বেলেগ কোম্পানীত যেতিয়া পাৰ্চেছ কৰে তেতিয়া কেতিয়াবা প্ৰফিট হয়, কেতিয়াবা লছ হয়, তো সেইটো কেনেকৈ কেলকুলেট কৰা হয় আমি সেইটো চাম, হয়নে? তো সেইটো আমি চাই লওঁ কেনেকুৱা কেলকুলেট কৰা হ'ব। তো ফাৰ্ষ্ট চোৱা, ইয়াতে আমি এক্সাম্পল এটা লৈ লওঁ, কেলকুলেশ্যন অফ calculation of goodwill আৰু নহ'লে এইটো ক'ব পাৰা কষ্ট অফ কণ্ট্ৰল। তো এই বস্তুটো ইম্পৰ্টেণ্ট হয় হোল্ডিং কোম্পানীত, এইটো কেনেকৈ কেলকুলেট কৰিব লাগে কষ্ট অফ কণ্ট্ৰল বা গুডউইলটো। চ' গুডউইল মানে তুমিলোকে অলৰেডি জানা, গুডউইল মানে কি হয়, এটা ৰেপুটেশ্যন অফ দ্য বিজনেছ না। আমি যেতিয়া বেলেগ এটা বিজনেছ পাৰ্চেছ কৰিম, বেলেগৰ বিজনেছ যেতিয়া পাৰ্চেছ কৰিম তেতিয়া তাতে হয় তোমাৰ প্ৰফিট হ'ব নহ'লে লছ হ'ব। যদি লছ হয় তেতিয়া তাক আমি গুডউইল বুলি ক'ম, আৰু যদি প্ৰফিট হৈ যায় তেতিয়া আমি তাক কেপিটেল ৰিজাৰ্ভ বুলি ক'ম। তো এইটো কেলকুলেট কেনেকৈ কৰিম তুমি নিজে চোৱা। তুমি গুডউইল ওলাবৰ কাৰণে তুমি ইজিলি চাব পাৰা তুমি ইনভেষ্ট কিমান কৰিছা, কিমান টকা ইনভেষ্ট কৰিছা, ইনভেষ্টমেণ্ট তোমাৰ কিমান, তোমাৰ ইনভেষ্টমেণ্ট কিমান আৰু তুমি পাইছা কি, হয়নে নাই? দুটাৰ ডিফাৰেঞ্চটোৱে হ'ল গুডউইল। তো ইয়াতে আমি প্ৰথম এইটোৰ কাৰণে কেলকুলেশ্যন অফ গুডউইলৰ কাৰণে ফাৰ্ষ্ট আমি ওলাব লাগিব কি জানানে, আমি ফাৰ্ষ্ট ওলাব লাগিব ইণ্টাৰেষ্ট একোৱাৰ্ড বাই হোল্ডিং কোম্পানী। তো হোল্ডিং কোম্পানী কি কি বস্তু পাইছে তাৰ কাৰণে আমি কি ইণ্টাৰেষ্ট একোৱাৰ্ড বাই হোল্ডিং কোম্পানী পাবৰ কাৰণে আমি কি কৰিম জানানে, আমি প্ৰথমতে আমি সেই কৰিম, তো ভেলুটো ওলাই ল'ম তোমাৰ ভেলু অফ পেইড আপ কেপিটেল ইন ছাবচিডাৰী কোম্পানী। তো সেইটো পাই গ'লোঁ। ইয়াৰ লগত আমি প্লাছ কৰিম মেইনলি কেপিটেল প্ৰফিটবিলাক প্লাছ কৰিবা। ঠিক আছে, ইয়াতে কেপিটেল প্ৰফিটবিলাক এড কৰি দিয়া প্ৰি একুইজিশ্যন প্ৰফিট। তো প্ৰি একুইজিশ্যন প্ৰফিটটো প্লাছ কৰাৰ পাছত যিটো পাবা তাক কোৱা হ'ব ইণ্টাৰেষ্ট একোৱাৰ্ড। ঠিক আছে, ইণ্টাৰেষ্ট একোৱাৰ্ড পাই গ'লোঁ। ছেকেণ্ডত আমি কেলকুলেট কৰিম কষ্ট অফ একুইজিশ্যন। কষ্ট অফ একুইজিশ্যন সেইটোক আমি ইনভেষ্টমেণ্ট বুলি ক'ব পাৰা। কষ্ট অফ একুইজিশ্যন আমি কি বুলি কওঁ, আমি ইনভেষ্টমেণ্ট, কিমান টকা ইনভেষ্টমেণ্ট কৰিলোঁ। তো এইটোও গম পাই গ'লা। থাৰ্ডত আমি কেলকুলেট কৰিম কি জানানে, থাৰ্ডত আমি কেলকুলেট কৰিম গুডউইল। তো থাৰ্ডত আমি গুডউইল কেলকুলেট কৰি দিওঁ। গুডউইলটো কেনেকৈ পাবা জানানে, গুডউইল পাবা এই যোনটো কষ্ট অফ ইনভেষ্টমেণ্ট পালা, কষ্ট অফ একুইজিশ্যন মানে কষ্ট অফ একুইজিশ্যনৰ পৰা মাইনাছ কৰি দিবা। কি মাইনাছ কৰিবা, কষ্ট অফ একুইজিশ্যনৰ পৰা মাইনাছ কৰি দিয়া তোমাৰ এইটো ইণ্টাৰেষ্ট একোৱাৰ্ড, কৰিলে যিটো ৰিজাল্ট হ'ব সেইটোৱে হ'ব গুডউইল। তো ঠিক আছে, আমি কি পাই গ'লোঁ, আমি তোমাৰ কেলকুলেশ্যন অফ গুডউইল এণ্ড কষ্ট অফ কণ্ট্ৰল পাই গ'লোঁ। ঠিক আছে, এই যদি কষ্ট অফ কণ্ট্ৰলটো যদি বেছি হৈ যায়, মনত ৰাখিবা ই ধৰা বেছি হৈ গৈছে হয়নে নাই, আৰু ইণ্টাৰেষ্ট একোৱাৰ্ডটো কম হৈছে, তেতিয়া আমি গুডউইল পাই আছোঁ। আৰু যদি উল্টা হৈ যায় তেতিয়া কি পাবা জানানে, তেতিয়া পাই যাবা কেপিটেল ৰিজাৰ্ভ। তো এইখিনি ক্লিয়াৰ হৈ গ'ল হয়নে। এতিয়া মাইনৰিটি ইণ্টাৰেষ্টটো কেনেকৈ ওলাবা, মাইনৰিটি ইণ্টাৰেষ্ট ওলাবৰ কাৰণে তুমি মাইনৰিটি ইণ্টাৰেষ্টটো আমি ইজিলি পাই যাম, মাইনৰিটি ইণ্টাৰেষ্ট আমি ওলাম তোমাৰ মাইনৰিটি যিখিনি শ্বেয়াৰ হোল্ড কৰি থাকে, শ্বেয়াৰ হোল্ড বাই ভেলু অফ শ্বেয়াৰ হোল্ড বাই মাইনৰিটি ইন ছাবচিডাৰী কোম্পানী, হয়নে। ইন ছাবচিডাৰী কোম্পানী কিবা এটা ভেলু থাকিব, তাৰ লগত এড কৰিবা প্ৰি
acquisition profit only কোনখিনি portion জানা portion of minority তাৰ ভাগখিনিহে আহিব দেই ইয়াৰ পাছত তোমাৰ নেক্সট আহিব তুমি পোষ্ট একুইজিশন প্ৰফিট খিনি প্লাস কৰি দিবা পোষ্ট একুইজিশন প্ৰফিট এটো প্লাস কৰি দিলা তো এই গুটেখিনি প্লাস কৰাৰ পিছত যেটো পাবা হেতুকে কোৱা হ'ব কি মাইনৰিটি ইন্টাৰেষ্ট বুলি কোৱা হ'ব ঠিক আছে তো এটো আমি গম পাই গলো মাইনৰিটি ইন্টাৰেষ্ট ক্লিয়াৰ হৈ গল এতিয়া ইয়াতে আহে এইবিলাক যে কৰি আছো এইবিলাক কিয় কৰি আছো এটা মেইন কাৰণ কি জানা না এটো হ'ব CBS মানে consolidated balance sheet consolidated balance sheet মানে এই যোনটো তোমাৰ হোল্ডিং কোম্পানী থাকে হোল্ডিং কোম্পানী সাবসিডিয়ারি কোম্পানী তো হোল্ডিং কোম্পানী এটা বেলেগ কোম্পানী আছে সাবসিডিয়ারিটো এটা বেলেগ হয় হয়নে ইহতৰো বিজনেস আছে নিজৰ ইহতৰো বিজনেস আছে তো এতিয়া হোল্ডিং কোম্পানী যে বিজনেস তোৰ হিহতৰ ব্যালেন্স শিট বনাব নাই ব্যালেন্স শিট বনাব ইহতো ব্যালেন্স শিট বনাব এই দুখন ব্যালেন্স শিট বেলেগ বেলেগ হয় তো হিহতে প্ৰত্যেক বছৰত এট দা এন্ড অফ দা ইয়াৰত কি কৰিব লাগে হিহতে প্ৰেজেন্ট কৰিব লাগে এটো হয়নে ৰিটাৰ্ণ ফাইল কৰিব লাগে তো যেতিয়া ৰিটাৰ্ণ ফাইল কৰিব তেতিয়া কি বুলি কোৱা হৈছে হিহতে বেলেগ বেলেগকে ফাইল কৰিব নোৱাৰে হিহতে এখন ব্যালেন্স শিট বনাব লাগিব এখন ব্যালেন্স শিট বনাই শো কৰিব লাগিব এটো কোৱা হয় CBS কনসলিডেটেড ব্যালেন্স শিট মানে ইহতৰ ব্যালেন্স শিট আৰু ইহতৰ ব্যালেন্স শিট প্লাস কৰি কিনি তুমি পুট কৰিব লাগিব তো এতিয়া দুখন ব্যালেন্স শিট যেতিয়া প্লাস কৰিবা তাতে কিছুমান কন্ডিশন আছে মানে কি বস্তু শো কৰিব পাৰিবা কি বস্তু শো কৰিব নোৱাৰিবা তো নরমালি কি হয় ফার্স্ট এটা হেই মনত ৰাখিবা যদি এইচ কোম্পানী হোল্ডিং কোম্পানী কিবা পইচা লগাইছে মানে হিহতৰ কাৰণে ইনভেষ্টমেন্ট ধৰা আৰু সাবসিডিয়ারি কাৰণে এটো কি হ'ব হেতু হ'ব তোমাৰ শেয়াৰ ইস্যু হৈ যাব তো সেই দুটা আইটেম কিন্তু ক্যান্সেল হৈ যায় কিয় ক্যান্সেল হৈ যায় মই তাৰ এটা এক্সাম্পল দি দিও তুমি নিজে ভাবাচোন তোমাৰ দেউতাই তোমাক 100 টকা দিছে ঠিক আছে তোমাৰ দেউতাই কিমান টকা দিছে 100 টকা দিছে তো যদি দিছে 100 টকা তো দেউতাৰ কাৰণে কি হয় এটো এক্সপেন্স তোমাৰ কাৰণে কি হয় জানানে তোমাৰ কাৰণে এটো হয় ইনকাম তো এতিয়া ইনকামটো হল বাট যদি সেপাৰেট সোয়া দেউতাৰ কাৰণে এক্সপেন্স হৈ আছে তোমাৰ কাৰণে ইনকাম হৈ আছে বাট যদি ফ্যামিলি কৰি দিয়া তেতিয়া কিবা হৈছে নেকি একো হোৱাই নাই ঘৰৰ পইচা ঘৰতে আছে তো সিমিলাৰ কেস ইয়াতো হৈছে এই হোল্ডিং কোম্পানী যেটো পইচা ইনভেস্ট কৰিব আৰু সাবসিডিয়ারি কোম্পানী যেটো শেয়াৰ ইস্যু কৰিব তো এই দুটা আইটেম ক্যান্সেল হৈ যায় ক্যান্সেল হৈ কিনি CBS ত নাহে কিয় এটো ব্যালেন্স শিটত হিয়তৰ হোল্ডিং কোম্পানীৰ ব্যালেন্স শিটত ইনভেষ্টমেন্টত শো কৰে আৰু শেয়াৰ ইস্যুটো ইয়াতৰ কোত লাইবিলিটি সাইডত শো কৰে তো এসেট সাইডৰ পৰা আইটেম ক্যান্সেল লাইবিলিটি সাইডৰ পৰা আইটেম ক্যান্সেল দুটা এড হৈ কিনি আমি CBS ত এটাই কলমত বহাব লাগিব এটোৰ কনসলিডেটেড ব্যালেন্স শিট ঠিক আছে তো আমি আজি এখানে বুঝাইছো সাম বাকি বেলেগ বেলেগ চ্যাপ্টাৰৰ যদি কনসেপ্ট লাগে তো আমি নেক্সট তোমাৰ ইয়াত ভিডিওত আমি আপলোড কৰিম আৰু আমাৰ ভিডিওটো যদি ভাল লাগিছে তেতিয়া হলে লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু যদি সাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো তেতিয়া হলে সাবস্ক্ৰাইব কৰি লোৱা আৰু সাইডৰ তলৰ ফালে যে বেল বটনটো আছে হেতু টাইপ কৰি দিবা তেতিয়া নেক্সট যদি আমি ভিডিও আপলোড কৰো তোমালোকে ইনফৰমেশন পাই যাবা বাই বাই